চুকাফা দিৱসে পাতিছিলোঁ এদিন আৰু এতিয়া আমি 4 দিনীয়াকৈ মহোৎসৱ হিচাপে আয়োজন কৰোঁ সোণাৰী ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰ পৰা আৰম্ভ হৈছে আৰু 2 তাৰিখে শেষ হ'ব। সৰু অসম ভিত্তিত বিভিন্ন প্ৰতিযোগিতা আমি পাতিছোঁ। কুইজ প্ৰতিযোগিতা আছে, তৰ্ক প্ৰতিযোগিতা আছে, প্ৰবন্ধ লেখা প্ৰতিযোগিতা আছে, দেহশ্ৰী প্ৰতিযোগিতা আছে, সাজপাৰ প্ৰতিযোগিতা আছে। তেনে সদৌ অসম ভিত্তিত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু 2 তাৰিখে বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ হ'ব। জুবিন গাৰ্গৰ যিটো কালজয়ী গীত মায়াবিনী 5000 শিল্পীৰ দ্বাৰা পৰিৱেশন কৰা হ'ব আৰু এইবেলি আমি চুকাফা বঁটা প্ৰদান কৰিছোঁ জ্যেষ্ঠ সাংবাদিক, লেখক, ৰাজনৈতিক বিশ্লেষক হাইদৰ হুছেইন ছাৰক। তেখেতক সেইদিনাৰ দিনত সেই বঁটা প্ৰদান কৰা হ'ব আৰু ৰাতিলৈ আশ্চৰ্য বৰপাত্ৰ গোহাঁইৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। প্ৰতিদিনাই সাংস্কৃতিক অনুষ্ঠান হ'ব সন্ধিয়া। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চাউলুং চুকাফাৰ যি আদৰ্শ সেই আদৰ্শকে সাৰোগত কৰি সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি ইয়াতে প্ৰদৰ্শন কৰাৰ আমি ব্যৱস্থা কৰিছোঁ আৰু মহোৎসৱৰ লগত সংগতি ৰাখি আপোনালোকে দেখিছে যে গ্ৰন্থমেলা, খাদ্যমেলা, বাণিজ্য মেলাৰ আয়োজন কৰিছোঁ চুকাফা মহোৎসৱ। গতিকে আমি চৰাইদেউবাসী ৰাইজৰ আমি উপস্থিতি আৰু সহযোগিতা কেইটা দিনতে আমি কামনা কৰিছোঁ। বিগত দিনসমূহতে আচলতে আমাৰ চৰাইদেউবাসী ৰাইজে আমাক পূৰ্ণ সমৰ্থন আগবঢ়ায়, তেখেতলোকে আমাক বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায়। গতিকে আমি তেখেতলোকৰ পৰামৰ্শ আৰু সহযোগিতাত আমি 4 দিনীয়াকৈ আচলতে অনুষ্ঠিত কৰিছোঁ। গতিকে এই বৰ্ষটো ইতিমধ্যে আমাৰ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চামে ডাঙৰীয়াই আপোনালোকৰ বক্তব্য ৰাখিছে। গতিকে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে স্বৰ্গদেউ চাউলুং চুকাফাৰ যি আদৰ্শ সৃষ্টিৰাজি, এই আদৰ্শ সৃষ্টিৰাজি সুঁৱৰি আচলতে আমি এনেদৰে ছাত্ৰ ছাত্ৰীসকলক আমি অংশগ্ৰহণ কৰাইছোঁ। আজি চিত্ৰাংকন প্ৰতিযোগিতা হৈছে, বিভিন্ন প্ৰতিযোগিতা আমি ৰাখিছোঁ। গতিকে বিভিন্ন প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণ কৰাই স্বৰ্গদেউ চাউলুং চুকাফাৰ যি আদৰ্শ সৃষ্টিৰাজি তেখেতলোকৰ মাজলৈ আমি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে আমাক সৰ্বতোপ্ৰকাৰে সহায় সহযোগিতা কৰা আমাৰ সন্মানীয় চৰাইদেউবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু কেইটা দিনতে তেখেতলোকৰ উপস্থিতি কামনা কৰিছোঁ।